Hello everyone, most welcome to Heze Tutorial YouTube channel. আমি ডিসকাস কৰিম যে কোনো এটা বিজ্ঞাপন পাবলিশ কৰাৰ পিছত যিমানখিনি পোষ্ট দেখায় এই পোষ্টখিনি পিছত কমি যাব পাৰে নেকি যে ৰিজাল্টৰ সময়ত কমি যাব পাৰে নেকি বা এইখিনি পোষ্ট নিযুক্তি নিদিয়াকৈ ৰাখিব পাৰে নেকি এইখিনি কথা আমি ডিসকাস কৰিম কাৰণ যেহেতু আমাৰ হেডিআৰ গ্ৰেড 4 ৰ ৰিজাল্ট অহা 15 তাৰিখে দিব কিন্তু তাৰ আগ মুহূৰ্তত আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এটা বিতৰ্ক বুলি কোৱা নাই আৰু এটা অলপ কনফিউজ থকা এটা পোষ্ট দিছে যিটো নেকি আমাৰ গ্ৰেড 4 ৰ ক্যান্ডিডেট সকলক বহুত টেনচনত পেলাইছে বা বহু ক্যান্ডিডেটে ডিপ্ৰেছনত ভুগি গৈছে সো আমি চাই লওঁ মামাই কি পোষ্ট একচুয়ালি ফেসবুকত দিছিলে ইয়াতে একেতে কৈছে যে অহা 15 অক্টোবৰ অৰ্থাৎ ফুৰহিলৈ তোমাৰ গ্ৰেড 4 ৰ ৰিজাল্ট দিব চতুৰ্থ বৰ্গৰ দিনৰ 11 বজাত আৰু তাতে পোষ্টৰ বিষয় মেনশন কৰা আছে যে 4604টা পোষ্ট সো মামাৰ কথাটো আপোনালোক কিমান ধৰি নাথাকিব কাৰণ ডিপাৰ্টমেন্ট এটাও আছে ঠিক আছে আৰু একবাৰ আপোনালোকক কওঁ যেতিয়া এডিআৰই 2.0 ৰ এডভাৰটাইজ দিছিলে তেতিয়া টোটেল আমাৰ গ্ৰেড 4 আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4 মিলাই টোটেল পোষ্ট আছিলে 12673টা মনত আছে নে আপোনালোকৰ আৰু ইয়াৰে আছিলে গ্ৰেড 3 ৰ ক্ষেত্ৰত আছিলে তোমাৰ 7650 আৰু গ্ৰেড 4 ৰ ক্ষেত্ৰত আছিলে কিমান তোমাৰ 5023 যেটো এই ডিটেইলছটো মই ইয়াতে দেখাই দিছো এটো সম্পূৰ্ণৰূপে আপোনালোকৰ তোমাৰ এডভাৰটাইজ দিয়া সময়ত যেটো ব্ৰেকআপ দিয়ে এইটো অফিচিয়ালি ডিপাৰ্টমেন্টৰ পৰা দিয়া এখন লিষ্ট সো এখন লিষ্টত কি লিখা আছিল সো ইয়াতে 10 পাস যেটো আমাৰ পেপাৰ 1 আছিল আপোনালোকে মনত আছে গ্ৰেড 4 ৰ পেপাৰ 1 আৰু পেপাৰ 2 দুই ধৰণে আছিল যেটো পেপাৰ 2 টো এই ষ্টেণ্ডাৰ্ডৰ আছিল এই কথাটো আপোনালোকৰ নিশ্চয় চাগে মনত আছে So only 10 pass কোনো others certificate নিদিয়াকে যি অকলে আবেদন কৰিব পাৰে তেনে ক্যান্ডিডেট অকলৰ কাৰণে আছিল 1088 আৰু যি অকল আইটিআই অল আইটিআই সাৰ্টিফিকেট দিছে নাই অল মেকানিক্সৰ পৰা কৰি ফিটাৰ ইলেক্ট্ৰিচিয়ান এনে ধৰণৰ ৰিলেটেড ডকুমেন্টছ বিলাক আপলোড কৰিছে বা একেট তেনে ক্যান্ডিডেট অকলৰ কাৰণে আছিল 1833 টা ভ্যাকেন্সি আছিল আৰু ৰিড আপ টু ক্লাস 8 পাস অৰ্থাৎ পেপাৰ 2 যি অকলে দিছিলে একেদকলৰ কাৰণে আছিল 2102 সো টোটাল মিলাই আছিল 5023 কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে আজি কি বুলি ক'লে যে only 4000 কিমান 4000 কি বুলি ক'লে 600 মই একবাৰ চাই লওঁগে 4604 যেটো আমাৰ কিমান কমি যায় 3205 টোটাল ইফালে 9 ইফালে 1 ইফালে 4 কিমান হ'ব 419টা পোষ্ট কমি যায় এটা কথা মনত ৰাখিব মামা অল ইন ওয়ান নহয় মামাই অল ইন ওয়ান নহয় অল ইন ওয়ান নহয় এই কথাটো অলপ আপোনালোকে গুৰুত্ব দিব কিয় কৈছো ডিপাৰ্টমেন্টে জানে হয়তো মামাই কিছুমান কথা পাহৰি যায় এই এডিআৰই আৰু এছএলআৰসি বুলে এটা ডিপাৰ্টমেন্ট আছে আৰসি বুলে এটা ডিপাৰ্টমেন্ট আছে যেটোৱে গুটেকিনি চোৱাচিতা কৰে মামাই পাহৰি যোৱাটো স্বাভাৱিক কাৰণ অকলে এডিআৰই বা আসাম পুলিচৰ কথাই মামাই ভাবি নাথাকে অন্যান্য বিষয়বিলাকো চাব লগিয়া হয় এখন ৰাইজৰ মুৰব্বী হয় তেখেতৰ কিমান কথা বা কিমানখিনি চাব লগিয়া হয় চোৱাচিতা গুটেকিনি চাব লাগে সো এইখিনি মনৰ ৰখাটো ইমান পসিবল নহয় আদান মানুহৰ কাৰণে আনতে আমাৰ মানুহৰ কাৰণে যদি মই হদু যে গ্ৰেড 4 এজন ক্যান্ডিডেটক যদি মই হদু যে গ্ৰেড 4 টোটাল পোষ্ট কিমান আছিল বুলি ক'লে কোনেও ক'ব নোৱাৰে অহজে কাৰেক্টটো ক'ব নোৱাৰে সো এনেকুৱা হৈছে সো হিমান না যায় মামাই সো কেতিয়াবা 33000 এপইন্টমেন্ট দিম বুলি কয় কেতিয়াবা 35000 দিম বুলি কয় কেতিয়াবা 40000 দিম বুলি কয় কেতিয়াবা 45000 দিম বুলি কয় কেতিয়াবা 2 লাখ কয় কেতিয়াবা তোমাৰ 30000 কয় কেতিয়াবা 12000 কয় সো মামাৰ কথাবিলাক ডাইনামিক সিএম ডাইনামিক
স্পিচ দিবই সো এইটো ইমান চিন্তা কৰিবলগীয়া নাই ডিপ্ৰেশ্যন কৰিবলগীয়া একো নাই সো মামাৰ কি হয় মামাই যে এইখিনি কৰিছে যে আপডেট দিছে ফেচবুকত যে এনেকৈ দিব এনেকৈ এইটোৱে আমাৰ কাৰণে যথেষ্ট এজন মুখ্যমন্ত্ৰীয়ে যে সৰু সৰু ডিপাৰ্টমেণ্টবিলাকতো যে লাগি পেলাই গুৰুত্ব দি পেলাই আপডেট দিছে সো মামাক আমি থেংক ইউ জনাব লাগে মামাই কি পোষ্ট দিছে এইটো মেটাৰ নহয় কিমানটা পোষ্ট লিখিছে সো মেটাৰ হয় যে ডিপাৰ্টমেণ্টে কিমানখিনি দেখুৱাইছে কোনো এটা ডিপাৰ্টমেণ্টে যেতিয়া বিজ্ঞাপনটোত দেখুওৱা পোষ্টবিলাক ফুলফিল কৰিব নোৱাৰে বা লেপ মাৰি পেলাই দিব চেষ্টা কৰে তেতিয়া এইটো ডিচিশ্যন ল'ব পাৰে অন্যান্য ডিচিশ্যন আছে সো এইটো বেছিকৈ চিন্তা নকৰিব বেলেগ ডিচিশ্যন ল'ব পাৰে এইটো লিগেল ৰাইটছ আছে এইটো ফুলফিল কৰাব লাগিব প্ৰত্যেকটা কি হয় তোমাৰ ভেকেঞ্চিবিলাক ফুলফিল কৰিব লাগিব কেণ্ডিডেট নাথাকিলে বেলেগ কথা কিন্তু কেণ্ডিডেটটো যথেষ্ট আছে সো এইখিনি পোষ্ট লেপ কৰিব নোৱাৰে সো টেনশ্যন নল'ব ডেফিনেটলি আপোনালোকক 5023টা পোষ্টৰে কি হ'ব নিযুক্তি দিব সো এইটোক লৈ লাগি নাথাকিব